So guys, good morning. এতিয়া ৰাতিপুৱা 6টামান বাজিছে আৰু খোৱা পা উঠিলোঁ, গা পা ধুলোঁ, একদম ধুনীয়াকৈ ফ্ৰেছ হৈ ওলাইছোঁ। এতিয়া যাওঁ মোৰ দোকান খুলিব গ'লে। আজিকালি দোকানী মানুহ হৈছোঁ যিহেতু দোকান খুলিবৰ কাৰণে যাওঁ। এনেই দেউতা যায়, আজি দেউতা নাই কাৰণে মই যাওঁ। আৰু ভিডিঅ'টো বনাইছোঁ যেতিয়া ঘৰত গাড়ী কি আছে আপডেট এটা দিওঁ। আৰু এইকেইদিন ভিডিঅ' বনোৱা হোৱাই নাই, আপোনালোকে কৈ আছে নহয় কিয় ভিডিঅ' বনোৱা নাই। একচুৱেলি নতুনকৈ গাড়ীও সোমোৱা নাই, সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাই। তথাপিও ঘৰত কি গাড়ী আছে দেখাই দিওঁ ৰ'বা। এইখন ক্ৰেটা আপোনালোকক যে সেইদিনাখন মই দেখাইছিলোঁ, মোৰে বন্ধু এজন অনুপম, সি লৈছে লখিমপুৰৰ পৰা। এইদিনতে মানে ফাইলটো ওলাই গ'ল, ফাইনেন্সত দিছোঁ, সোমবাৰ মানে ডেলিভাৰী ল'ব এইখন ক্ৰেটা। এখন ডিজাৰ আজি ডেলিভাৰী হ'ব। সেইখন আপোনালোকক একচুৱেলি মই দেখুওৱা নাছিলোঁ। কিয় দেখুওৱা নাছিলোঁ মানে এইখন গাড়ী আজি ডেলিভাৰী হ'ব। এইখন মোৰ মানে খুৰাৰ গাড়ী আছিলে, খুৰাই মানে আকৌ মোৰ পৰা গাড়ী এখন ল'লে, তেওঁ আকৌ মোক এখন চেল কৰিলে। তেনেকৈ মানে সেইকাৰণে আৰু ময়ো মানে কি হ'ল, এই মই যে i20 এখন আনিব গৈছিলোঁ যোৰহাটৰ পৰা, মই আপোনালোকক দেখাইছিলোঁ ভিডিঅ'ত। এই বাইদেউ খুৰীহঁতে কিমান ধুনীয়াকৈ আমাক খুৱাই বুৱাই একদম ধুনীয়াকৈ মই কোৱা নাছিলোঁ যে মানুহ যেনেকুৱা ভাল, গাড়ীখনো ভাল দিছিল, এনেকৈ ভিডিঅ' এটা গৈছিলোঁ নহয়। সেই খুৰীহঁতে লৈছে, তাৰমানে গাড়ীখন i20খনটো তেওঁলোকে মোক চেল কৰিলে। চেল কৰাৰ পাছত ক'লে যে তোৰতো আমাক চলি থাকিবলৈ গাড়ী এখনটো লাগে, 1 লাখমান বাজেটত গাড়ী এখন দিয়া। আৰু তেনেকুৱাতে মানে মই এখন আৰ্টিকা আনিছিলোঁ, ডিজেলৰ আৰ্টিকাখন। তেতিয়া খুৰাই ক'লে যে আৰ্টিকাখন মই লৈ লওঁ আৰু পইচাখিনি কি লাগে লওঁ, আৰু মোৰ ডিজায়াৰখন কিমান দিবা। মই ক'লোঁ যে 1 লাখ টকা দিম আৰু সেই তেনেকৈ। আৰু সেই খুৰীহঁতকো লাগতিয়াল হৈ আছিলে 1 লাখ টকা বাজেটত গাড়ী এখন। মই তেনেকৈ সেই খুৰা গাড়ীখন তেওঁলোককে দিছোঁ আৰু যোৰহাটৰ খুৰীহঁতক। এয়া পাপুৱে চাফা তাফা কৰিবৰ কাৰণে অকণমান হেৰি কৰি আছে। আজি ডেলিভাৰী হ'ব এইখন। 2029লৈকে ডকুমেণ্টছ সকলো আপডেট আছে আৰু গাড়ীখন ভাল হৈ আছে একদম। খুৰাই ধুনীয়া মেইনটেইন কৰি ৰাখিছে, এচি চেচি চব ৰানিং। ডিজেলৰ হয়, ডিজেলৰ বহুত ধুনীয়া গাড়ী। তেনেকুৱা চেম মডেল আৰু এখন আছে, এইখন। আৰু এইখন বেচা গাড়ী নহয় দেই, এইখন মোৰ লগৰটোৰ হয়, পিংকুৰ। বাকী যি নহওক, আজি এইখন গাড়ী ডেলিভাৰী হ'ব। এইখন গাড়ী আজি ডেলিভাৰী হ'ব। গাড়ীখন বহুত ধুনীয়া কিন্তু চলাবলৈ, একদম ধুনীয়া। মানে পিক আপ চিক আপ মানে ক'বই নালাগে, আৰু তেলৰ মাইলেজো ভাল। আৰু 1 লাখ টকা বাজেটত ধুনীয়া গাড়ী এখন দিছোঁ, ক'বই নালাগে। আৰু ডিজেলৰ গাড়ীখনটো বহুত ধুনীয়া। ডিজেলৰ বিশেষকৈ গাড়ী বেয়া নহয় যদি আপুনি লওঁতে ভাল গাড়ী এখন লয়। ইঞ্জিন হওক, চব ঠিক থাকিব লাগিব। বিশেষকৈ ডিজেল গাড়ী ইঞ্জিনটো যদি ভাল হয়, আপুনি পূৰা ছাকচেছ। আৰু এতিয়া মোৰ গাড়ীখনে 2 লাখ কিলোমিটাৰমান ওচৰ চলাই দিলোঁ, ইমান ধুনীয়া নহয়, তেলৰ মাইলেজো ভাল। বাকী যি নহওক, এখন গাড়ী মই সেই যোৰহাটৰ খুৰীহঁতক দিলোঁ 1 লাখ টকাত, আৰু মই খুৰাৰ পৰা লৈছিলোঁ 1 লাখ টকাত। ইয়াত একো বিজনেছ বুলি কথা আহি নপৰে, বৰঞ্চ ইয়াত মোৰ লছেই হৈছে 2 টকামান। কিয় লছ হৈছে তাৰমানে গাড়ীখন আনোতে মই খুৰাৰ পৰা লওঁতেও মোৰ হিচাপত 2-এটা কাম আছিলে, 4-5 হাজাৰমান টকা সেইকেইটা কাম কৰাই দিছোঁ। তাৰপাছত ট্ৰেন্সফাৰটো আছে, ট্ৰেন্সফাৰটো মই কৰাই দিম, সেইটো মোৰ পকেটৰ পৰাই যাব আৰু বাকী একো নাই। সেই i20খন আনিব যাওঁতে যিখিনি আদৰ সাদৰ মৰম পাইছিলোঁ, সেইখিনি আপোনতাই বহুত। আৰু সেইখন গাড়ী চেল কৰোঁতে মই 2 টকা পাইছিলোঁ, যিহেতু এইখনৰ লছ তাত মিলি গৈছে আৰু গতিকে তেনেকৈ ভাবি ল'লোঁ। এইখন আজি ডেলিভাৰী হ'ব, ভেকম চেকম মাৰি আজি চাফা তাফা কৰি ধুনীয়াকৈ দিব। কাৰণ এইকেইদিন গাড়ীখন মই হেৰি কৰি আছিলোঁ, আমি চলাই আছিলোঁ। এই মানে এখন মাইলেজ চাইলেজ ভাল, যিহেতু ইফাল সিফাল যাবলৈ এইখন গাড়ী ব্যৱহাৰ কৰিছিলোঁ। গতিকে অলপ লেতেৰা চেতেৰা হৈ আছে, এতিয়া আৰু চাফা কৰি দিওঁ। তাৰপাছত এতিয়া যাম মই দোকান খুলিবলৈ। অকণমান ভিডিঅ'টো বনাইছোঁ আৰু দিনটো কেনেকৈ পাৰ কৰোঁ আজি, গাড়ী ডেলিভাৰী দিয়াৰ পৰা একদম দোকান খোলা লাগে, গোটেইখিনি দেখাই থাকিম, শেষলৈকে চাই থাকিব। চ' আমি আহি পালোঁ এতিয়া আমাৰ দোকানৰ জেগাখিনি, দোকানৰ লোকেশ্যন। আমাৰ ঘৰৰ পৰা অকণমান দূৰ হয়, বেছি দূৰ নহয়। এইয়া এতিয়া দোকান খোলা ঢেৰ কাম থাকে আৰু এখন পাৰ্কিং কৰি লওঁ। চ' এইখিনি হ'ল আমাৰ দোকানৰ লোকেশ্যন। এইখিনি জেগা আহঁতগুৰি বুলি কয়, একদম আহঁতগুৰি মেইন পইণ্ট। এইয়া চাওক বৰ্ড এখন লগোৱাই আছে, আহঁতগুৰি। এইখন আহঁতগুৰি অভাৰব্ৰিজ। নগাঁও ফালৰ পৰা আহিলে অভাৰব্ৰিজটো পাৰ হৈ ডাউনতে, আৰু সিফালৰ পৰা গুৱাহাটীৰ ফালৰ পৰা আহিলে তেলাহী পাৰ হৈ আহি পালে আৰু এইখিনি ৰোড কৰ্চো আছে। এতিয়া দোকানখন খোলোঁ, এতিয়া বহুত কাম থাকি যায় দিয়ক। মানে দোকান এখন ৰাতিপুৱা খোলা আৰু বন্ধ কৰা দোকানীকেইটাহে জানে মানে। আৰু আগতে সেয়া এক্সপিৰিয়েঞ্চ নাছিলে, নতুনকৈ এতিয়া সেই এক্সপিৰিয়েঞ্চ পাইছোঁ যেতিয়া আৰু এতিয়াহে অনুভৱ কৰিছোঁ। যি নহওক বাৰু, ইয়াতে আমাৰ 2খন দোকানেই লোৱা আছে। এখন ভণ্টিৰ কাপোৰৰ দোকান, এইখন ডিম্পী ক্লথ ষ্ট'ৰ, আৰু আমাৰ এইখন ভণ্টি লৈছে। আৰু ছাইডৰখন আমাৰ ফাষ্টফুডৰ, এয়া ওপৰত এখন ক্ল' চাইন বেনাৰ লগাই দিছোঁ, দেখাইছোঁ আৰু গোটেইখিনি। এয়া এখন আছে ছেটআপটো, চাটাৰ খোলা। আৰু এই কাউণ্টাৰটো মই একদম নিজে বনাইছোঁ দেই। এইটো কাউণ্টাৰ মই নিজে বনাইছোঁ, ৱেল্ডিং কৰি পেলাই নিজে বনাইছোঁ। এইটো বনোৱাটো দেখুওৱা নহ'ল বাৰু, কিন্তু মই একদম নিজে বনাইছোঁ। গ্লাছ চব মই নিজে লগাইছোঁ। মানে 12,000মান টকা খৰচ হৈছে মই নিজে কৰোঁতে। লোহা চোহা গোটেইখিনি প্লাই বৰ্ড চব কিনি পেলাই।
হাইৱে একদম কাষতে হয়, হাইৱে গাড়ীখিনি ৰখি যায়, ৰখি খাই যায় এমাহ তাত। আৰু আপোনালোকেও গুৱাহাটীৰ ফালে গ'লে ইয়াতে সোমাই চাহ একাপ খাই যাব, চাহ আৰু ভাপত দিয়া পিঠা, চাহ ভাপত দিয়া পিঠা ৰাতিপুৱা সময়ত এইখিনি থাকেই। আকৌ ম'ম', চাওমিন, ৰুটি, পৰঠা, ভাতো অৰ্ডাৰ লোৱা হয়। তেনেকৈ গোটেইখিনি আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ। লাহে লাহে বিৰিয়ানীও ৰাখিম। এনে অলপ ডে বাই ডে বঢ়াই গৈ থাকিম আৰু অনলাইন ডেলিভাৰী চিষ্টেম এটাও কৰিম বুলি ভাবি আছোঁ। ষ্টাৰ্টিং কৰিছোঁহে, লাহে লাহে কৰি থাকিম আৰু। বাকী এইখন আমাৰ ভণ্টিৰ দোকান, এইখন তাই আহাই নাই এতিয়া, আমি দোকানখন খুলি থৈ দিছোঁ। আৰু এইখন আমাৰখন খোলা গ'ল এতিয়া। এই বস্তুবিলাক কিমান বস্তু আছে ভিতৰত দেখিছে, এই গোটেইবোৰ আকৌ তাত সন্মুখত নিব লাগিব, কাম বহুত থাকে। চ' ফাইনেলি গোটেই ছেটআপটো ৰেডি হৈ গ'ল এতিয়া। এই ছাতি তাতি গোটেইখিনি উলিয়ালোঁ। এয়া হৈছে আমাৰ দোকানৰ ছেটআপটো। এতিয়া পৰঠা ৰুটি গোটেইখিনি মানে বনাই থকা হৈছে আৰু মানুহ আহিব দিয়া, যিহেতু ৰুটি পৰঠা চাহ এয়া ৰেডি কৰি আছে। ৰেডি কৰোঁতেও যিহেতু বহুত সময় লাগে, চ' ছাতি তাতি লগাই দিছোঁ আৰু। এইফালে আমাৰ চাফ চিকুণ চলিয়ে আছে, এইটো ম'ম' কেনটো চাফা কৰিয়ে আছে। চাফা কৰোঁতে বহুত টাইম লাগে আৰু চাফ চিকুণটোৱে মেইন দিয়কচোন। আমাৰ হোটেল লাইনত চাফ চিকুণ থাকিবই লাগিব। মই ধুনীয়াকৈ এইবোৰ হেৰি ডেটল চেটল মাৰি দিছোঁ, স্প্ৰে কৰি ধুনীয়া একদম মাখি চাখি নাই, ধুনীয়া চাফ চিকুণ হৈ গ'ল। আৰু অকণমান উন্নত কৰিব লাগিব দোকানৰ বস্তু, মানে কিনোতে এইটো এটা লাগে সেইটো এটা লাগে। আমাৰ বিশেষ অভিজ্ঞতা যিহেতু নাছিলে। এইফালে আমাৰ একদম পৰঠা বনি আছে ধুনীয়াকৈ, লচ্ছা পৰঠা ন, লচ্ছা পৰঠা বনি আছে। এইফালে দাদাহঁত আহিলেহে অৰুণাচল গৈ আছে, গাড়ী ৰখালে, খাবলৈ সোমাল আমাৰ তাতে। আকৌ এইফালে শুকান ৰুটি বনি আছে, দেখিছে নাই কি মজাকৈ ফুলি আহিছে। कुछ चाहिए क्या आपको? सब्जी ना कौन सब्जी लोगे? অমলেট বনি আছে। গাড়ী ইফালে এখন ৰখিল, আকৌ ইফালে এখন, আকৌ হাকত এখন, তিনিখন ৰখিলে। গোটেইকেইজনে খাব এতিয়া, খাই আছে আৰু এনেকৈ টুক টাক চলি আছে আৰু। তাতটো দিয়ক দাদা, কিমান 150। স্কেনাৰ ইফালে পুৰি লাগি আছে, ডাঙৰ ডাঙৰ পুৰি বনাইছে দেই। খানা ঠিক है भैया? बहुत बढ़िया, थैंक यू। फिर आएगा। আহিলোঁ দোকানৰ পৰা, ঘৰ পালোহি। এতিয়া মানে গাড়ীখন ডেলিভাৰী হ'ব, যিহেতু তেওঁলোক আহিলে অলপ পাছতকৈ ডেলিভাৰী দি আকৌ দোকান যাব লাগিব। শিকালো আৰু এনেও আমাৰ মায়ে খুৰাহঁতৰ ঘৰত যাওঁতে যি আদৰ সাদৰ কৰি পঠিয়াইছে আমাক, যি এতিয়া মায়ে অকলে অকলে যি বনাই দিছে আৰু থুলমূলকৈ। এই মাছ, এয়া লোকেল মাছ আমাৰ বিলৰ। পাপাও নাইকিয়া আজি। খোৱা, কাজ কৰিব নালাগে, একদম নিজৰ ঘৰ, নিজৰ দাদাৰ ঘৰ। ইয়াতকৈ আৰু মৰম কি লাগে আৰু, এইখিনিয়ে যথেষ্ট। জীৱনত পইচা পাতি নহ'লেও এইখিনিয়ে চলি যাব পাৰি, এইখিনি মৰমে চলি যাব পাৰি। হয় হয় হয়, এইজন দাদা মোক মাতি দিয়াচোন তই। আপোনাৰ কাৰণেও সৰু কিবা এটা আমাৰ ফালৰ পৰা। হয়, এই ফালৰ পৰা সৰু উপহাৰ এটা। আকৌ আহিব। ধুনীয়া স্মেল এটা আহি আছে। অঁ, এই ইয়াৰ ন অক্সডাল আহক। চ' এইখন ডিজাৰ নিব আহিলে এতিয়া, যোৰহাট মৰিয়নিৰ পৰা নিব আহিলে। সেইদিনাখন তোমালোকৰ ঘৰত গৈছিলোঁৱে, খাই বৈ আহিলোঁ ধুনীয়াকৈ, একদম বহুত আদৰ সাদৰ মৰম। খুৰী আহিব লাগিছিল, খুৰী নাহিলে বাৰু ব্যস্ততাৰ কাৰণে ন। নেক্সট টাইম লৈ আহিবা, মাহঁতি আহিবা। আৰু আহক দাদা, আৰু দুইজনে, এয়া ল'ৰা, এয়া দেউতাক, আৰু দুইজন য়ঙেই হৈ আছে দেখিছে। ভাল লাগিলে তোমালোকৰ ঘৰত আজি আহি, ধুনীয়াকৈ খোৱা বোৱা দিলা, সন্মান যিটো পাইছোঁ, মৰম যিটো ভাল পোৱা বছ। হয় দিয়ক, অশেষ ধন্যবাদ। আৰু ময়ো এইখিনি মৰম আপোনাৰ ঘৰত পাই আহিছোঁ, সেইকাৰণেও অশেষ ধন্যবাদ। চ' গাড়ীখন দিলোঁ আৰু খুৰাহঁতে মানে কৈ আছিলে 1 লাখমান টকাৰ বাজেটত এখন গাড়ী দিবাচোন, চলিব পৰাকৈ। আৰু চলিব পৰাকৈ নহয়, এখন গোটেই অসমে ঘূৰিব পাৰিব ধুনীয়াকৈ, ধুনীয়া গাড়ী এখন দিছোঁ।
আৰু গাড়ীখন একচুৱেলি পে'মেণ্ট কৰিয়ে দিছিলে মোক হ'লে অলপ দিন ফুল পে'মেণ্ট কৰি দিলে আজিহে নিব আহিলে তেওঁলোকৰ পৰা i20 এখন আনিছিলোঁ যিখন i20 মই সেই ৰাজস্থানত চেল কৰিছিলোঁ যে সেইখন i20 তেওঁলোকৰ পৰাই আনিছিলোঁ সেইখন দিয়াৰ পিছতে গাড়ী এখনৰ অভাৱ অনুভৱ হৈছে আৰু নহয় গতিকে গাড়ীখন এতিয়া ল'লেহে তেওঁলোকে আকৌ ডাম্পাৰ এখনো ল'লে ন আপোনালোকৰ চলি আছে এখন আমাৰ অসমীয়াৰ বিহুৱান এখন নতুন গাড়ী শুভেচ্ছা থাকিল দিয়ক মাই তেওঁলোকক দিয়া ডেকা ল'ৰা ই মোৰ লগত কণ্টেক্ট কৰি কথা পাতি ভিডিঅ' চাই আছে আজি এইখিনি ৰিলেশ্যন হোৱাৰ মানে মেইন ক্ৰেডিটটো তালৈকে যায় আৰু মেইন ক্ৰেডিটটো তালৈকে যায় আৰু বহুত ফোনত কথা পাতি আছিলোঁ আহক দাদা দিয়ক শুভেচ্ছা থাকিল গোটেইকেইজনলৈকে আৰু মানে ভাল লাগিল আৰু এনেকৈ এতিয়া ভাবি ল'ব যে আহঁতগুৰিতে ইয়াতে আপোনালোকৰ এখন নিজৰ ঘৰ আছে আৰু নিজৰ ঘৰ আহিলে সোমাব এই নিদিবা গৈ থাকা ল'ৰা ফোন কৰিবা ঘৰ গৈ এই গাড়ী দুখন হ'লে এতিয়া দুজনকৈ যোৱা আৰু চেম মডেল দুখন গাড়ী দুইখনে ডিজেল আৰু দুইখনে চেম দুইখনে একেলগে ওলাইছে দিয়ক হৰ্ণো একে দুইখনে দিয়া যোৱা চ' গাইছ দিনটো আজি এনেকৈ পাৰ কৰিলোঁ গাড়ীখন ডেলিভাৰী দিলোঁ দোকান খুলিলোহি দিনটো আজি দোকানতে থকা নিচিনা হ'ল গাড়ী ডেলিভাৰী দি অহাৰ পাছতে মাজৰখিনি ভিডিঅ' বনোৱা নহ'লে বাৰু বাকী আমাৰ দোকানখনৰ ৰাতি লুকছটো এবাৰ দেখাই দি আছোঁ আপোনালোকেও আহিব আমাৰ ইয়াত খাবহি সোমাবহি ভাল ফাষ্টফুড পাব চাওমিনৰ পৰা ৰোলৰ পৰা বাৰ্গাৰ পিজ্জালৈকে বনাই আছোঁ লাহে লাহে বিৰিয়ানী বনাবলৈও ট্ৰাই কৰিম মানে বনামেই আৰু দহি কচৰি এইবোৰ আৰু ভাল চাটৰ আইটেমো ৰাখিম লাহে লাহে কৰি আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন আছে চ' উজনিৰ পৰা গুৱাহাটীলৈ আহিলে আমাৰ আহঁতগুৰিত আমাৰ দোকানখনত এবাৰ সোমাই যাব চাহ একাপ হ'লেও খাই যাব বা গুৱাহাটীৰ পৰা তেজপুৰ ফালে গ'লে বা নগাঁৱৰ ফালে গ'লে আহঁতগুৰিত সোমাই আমাৰ দোকানখনত সোমাই চাহ ৰুটি খাই যাব পাৰিব আৰু ফাষ্টফুডৰ আইটেমকেইটা খাম বুলি ভাবিলেও খাব পাৰিব ৰোল চোল এইবোৰ চাওমিন টাওমিন বহুত ভাল কোৱালিটিৰ মানে দিছোঁ আৰু ধুনীয়া যি নহওক বাৰু দিনটো আজি এনেকৈ পাৰ কৰিলোঁ ভিডিঅ'টো ইমানখিনি আছিল শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ